শুকুৰবাৰে ঐতিহাসিক কুৰুৱাবাহীৰ পশ্চিম শিঙাদৰিয়াৰ বিপদাপন্ন মথাউৰিটো পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক লগত লৈ বোকাখাত সমজিলাৰ কুৰুৱাবাহীৰ পশ্চিম শিঙাদৰিয়াৰ মথাউৰি পৰিদৰ্শন কৰে। মথাউৰিটো শীঘ্ৰেই মেৰামতিৰ বাবে বিধায়কক কঠোৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ। মথাউৰিটো ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত জিঅ' বেগকে ধৰি পাৰ্কোবাইন স্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। মথাউৰি পৰিদৰ্শনৰ কালত বিতৰ্কৰ মাজত সোমাই পৰা তুলিসমূহৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকী। মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ যোৱা প্ৰায় 15 দিনমানৰ আগতে এবাৰ আমি আলোচনা কৰিছিলোঁ। তেখেতে নিজেও এই অঞ্চললৈ আহিছিলে আৰু সেই অঞ্চলত তেখেতে ৰাইজে যাতে নিশ্চিন্ত মনে তেওঁলোকৰ সা সম্পত্তি জীৱন নিৰাপত্তা পায় তাৰ বাবে আমাৰ সেই সময়তে এটা জনাইছিলে যে আমাৰ গৰাখহনীয়া এটা ৰোধ কৰিব লাগে আৰু তাৰ বাবে আমি আজি আহি পেলাই অঞ্চলটো প্ৰদৰ্শন কৰিলোহি আৰু অঞ্চলটোত যিখিনি সমস্যা সেই সমস্যাখিনি বুজ ল'লোঁ। আমাৰ বিভাগৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা অন্যান্য বিষয়াসকল আছে, আমাৰ CDC আছে, আমাৰ মাননীয় মন্ত্ৰী মহোদয় আছে, আমাৰ দলৰ নেতৃবৃন্দ আছে আৰু ৰাইজ আছে। তেখেতসকলেও এই অঞ্চলটোত কৰিবলগীয়া কামখিনিৰ কথা ক'লে। আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়া সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাক্কলন তৈয়াৰ কৰিবৰ কাৰণে কৈছোঁ আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যিহেতু আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনচিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰত পৰালৈকে তথা আমাৰ গেলাবিল আদি কৰি যিবিলাক আমাৰ উপনৈ আছে, ধনচিৰি উপনৈ আছে, সেইসমূহ লৈ পেলাই এটা মেগা প্ৰজেক্ট প্ৰায় 350-400 কোটি টকাৰ ইতিমধ্যে প্ৰাক্কলনো আমি